আপুনি জানিলেও নাজানিলেও অথবা বিশ্বাস কৰিলেও নকৰিলেও আপুনি বসবাস কৰি থকা ঘৰখনৰ ওপৰত বাস্তুৰ এক অদৃশ্য প্ৰভাৱ থাকে। এখন ঘৰ সাজি বসবাস কৰিবলৈ লোৱাৰ পাছৰে পৰাই বহু সময়ত এখন ঘৰ নিৰ্মাণ কৰিবলৈ লোৱাৰ পাছৰে পৰাই একোটা পৰিয়ালৰ ওপৰত নৱনিৰ্মিত ঘৰখনৰ বাস্তুৰ এক অদৃশ্য প্ৰভাৱ পৰিবলৈ লয়। আৰু কেতিয়াবা বাস্তুৰ এই অদৃশ্য প্ৰভাৱ সম্পৰ্কে আমি জ্ঞাত হৈ ইয়াক হস্তক্ষেপ কৰি আমাৰ উপকাৰ সাধনৰ উদ্দেশ্যত ইয়াক ব্যৱহাৰ কৰা হয়। সাধাৰণতে যেতিয়ালৈকে বাস্তুৰ কোনো নিগেটিভ প্ৰভাৱ পৰিয়াল বা ঘৰ এখনৰ ওপৰত পৰিস্ফুট নহয় তেতিয়ালৈকে আমি বাস্তুৰ প্ৰভাৱ সম্পৰ্কে সচেতন নহওঁ। বাস্তু সম্পৰ্কে কিছু সচেতনতা আৰু আপোনাৰ মনত কিঞ্চিত বিশ্বাস যদি জাগ্ৰত হয় তেন্তে অতি সহজেই ঘৰ একোখনৰ বাস্তু সমস্যাৰ সমাধানৰ পথত আমি আগবাঢ়িব পাৰোঁ। কিন্তু কি এই বাস্তুৰ অদৃশ্য প্ৰভাৱ যাৰ বাবে আমি বিশ্বাস কৰিবলৈ বাধ্য হওঁ যে বাস্তুশাস্ত্ৰ বুলিও এক প্ৰাচীন ধ্যান ধাৰণা জ্ঞান চৰ্চা আমাৰ মাজত চলি আহিছে। আহক আজি এই ভিডিঅ'ত আপোনাৰ ঘৰৰ কোনবোৰ সমস্যা বাস্তুৰ জৰিয়তে সমাধানৰ পথত আগবাঢ়িব পাৰি তাৰে কিছু থুলমূল আলোচনা কৰোঁ।